জয় হিন্দ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু কোনখিনি ডকুমেণ্ট এপ্লাই কৰিবলৈ হ'লে একদম মানে মেণ্ডাটৰী একদম জৰুৰী সেইখিনি যদি ডকুমেণ্ট আপোনাৰ নাই বা যদি সেইখিনি বস্তু যদি আপোনালোকৰ যোগাৰ নাই তেনেহ'লে আপোনালোকৰ এপ্লাইটো ৰিজেক্ট হৈ যাব পাৰে ঠিক আছে যাব পাৰে নহয় হ'বই ঠিক আছে এইখিনি আপোনালোকৰ লাগিবই এ বি হওক চাই ইউ বি হওক য'ত আপুনি এপ্লাই কৰে ঠিক আছে প্ৰথম কথাটো হ'ল আপোনালোকৰ লেটেষ্ট মানে এটা পাছৱৰ্ড চাইজ ফটো লাগিব যিটোৰ মানে আপোনালোকে 450 KB ভিতৰত JPG বা PNG এডিট ফৰ্মেটত হ'লে হ'ব ঠিক আছে তাৰপিছত এটা লাগিব আপোনালোকৰ ডিজিটেল সিগনেচাৰ যেটো নেকি 100 KB ভিতৰত আপোনালোকৰ হ'ব লাগিব JPG বা PNG ফৰ্মেটত ঠিক আছে নেক্সট আপোনালোকৰ এজটো প্ৰুফ কৰাৰ কাৰণে এটা এজ প্ৰুফ সাৰ্টিফিকেট লাগিব হেতু আপোনালোকৰ এডমিট কাৰ্ড হ'লে হৈ যাব বা HSLC সাৰ্টিফিকেট হ'লেও হৈ যাব নেক্সট আপোনালোকৰ HSLC সাৰ্টিফিকেট আৰু মাৰ্কশিট লাগিব যদিহে আপুনি এবিট এপ্লাই কৰে আৰু যদি ইউবিট এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ HS আৰু HSLC দুয়োটাই আপোনালোকৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট লাগিব ঠিক আছে নেক্সট আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ যিখন সাৰ্টিফিকেট আছে সেইখন থকাটো একদমই ইম্পৰ্টেণ্ট সেইখন লাগিবই লাগিব নেক্সট আপোনালোকে যিটো কাষ্টৰ পৰা বিলং কৰে সেই কাষ্টৰ সাৰ্টিফিকেট আপোনালোকক লাগিব জেনেৰেলখিনিৰ কাৰণে নালাগে ঠিক আছে এইটো বাকি আদাৰ যিখিনি কাষ্ট আপোনালোকে এপ্লাই কৰে OBC হওক MOBC হওক বা ধৰি লওক SC হওক ST হওক তো আপোনালোকক এই কাষ্টৰ সাৰ্টিফিকেটটো এপ্লাই কৰিব লাগিব যেটো মানে লেটেষ্টটো আৰু বুজি পালে আৰু যেটো মানে একসেপ্ট কৰিব পৰা হয় ঠিক আছে কোন ধৰি লওক ভুৱা বা ধৰি লওক তেনেকুৱা সাৰ্টিফিকেট দিলে আপোনালোকৰ পিছত বিপদ হ'ব পাৰে আৰু বাকি আপোনালোকে গমে পায় হোম গাৰ্ড বা ধৰি লওক VDP ঠিক তেনেকুৱা যদি আপোনালোকে এডিশনাল যদি কিবা সাৰ্টিফিকেট আছে তো তাৰ কাৰণে আপোনালোকে ৰিজাৰ্ভেশ্যনো পাব আৰু সাৰ্টিফিকেটবিলাক আপলোড কৰিব লাগিব তো সেইবিলাক চাই ল'লে হ'ল ঠিক আছে মই স্ক্ৰীনশ্বট দুটা লগাই দিছোঁ আৰু স্ক্ৰীনশ্বট দুটা আপোনালোকে ফটো মাৰি ৰাখি লওক তো এপ্লাই কৰাৰ টাইমত এইখিনি বস্তু হ'লে তোমালোকে এপ্লাই কৰিব পাৰিবা ঠিক আছে আৰু খুব ভালদৰে এপ্লাই কৰিবা যাতে কোনো ধৰণৰ ৰং বা ধৰি লওক কোনো ধৰণৰ ভুল নহয় ঠিক আছে নেক্সট ভিডিঅ' বেলেগ এটা টপিকৰ পৰা আলোচনা কৰিম জয় হিন্দ জয় ভাৰত জয় অসম